মাই গড! কি দেখিছো মই আজি ভূতনাথত। আচৰিত মানে মই আচৰিত হৈ গৈছো। কিছুমানে কৈছে এয়া অঘৰী মানুহ আৰু কিছুমানে কৈছে এয়া ব্লেক মেজিচিয়ান, কলা যাদু দেখুৱাই বুলি। অম্বুবাচীৰ সময়ত ভূতনাথৰ ভিতৰ ভাগ মানে ভূতনাথত এয়া চলি আছে। কামাখ্যা মন্দিৰত যিমানে ভিৰ নহওক কিন্তু গৈ ভাল লাগে। সেইকাৰণে মই আজি আহিছিলো সোমাম বুলি, কিন্তু মোৰ আহোতে অলপ মানে দেৰি হ'ল, সেইকাৰণে সোমাব নোৱাৰিলো। ত মানুহবিলাক গৈ আছে এতিয়া ভূতনাথৰ ফালে। মই ভাবিছো ভূতনাথৰ ফালে গৈ চাওঁ। মই মানে আজিও কামাখ্যা মন্দিৰত আহিছিলো, কিন্তু বহুত দেৰি হ'ল আহোতে, 6টা বাজি গ'ল। ত 6টা বাজি যোৱা কাৰণে মই সোমাব নোৱাৰিলো তাৰমানে। ত এতিয়া মানে মই এটা ভাবিছো যে যিখিনি কামাখ্যাত আহে মানুহ, কামাখ্যাত অহা মেক্সিমাম মানুহ মানে ভূতনাথৰ ফালে আহি আছে। আৰু আহি আছে মানে ইয়াত জমা হয় বহুত মানুহ। মই ভাবিলো ভূতনাথত মানে চাব লগা কি আছে, মানে কিহৰ কাৰণে ইমান মানুহ হয় ভূতনাথত। ত এয়া মই সেইকাৰণে মানে ভূতনাথত গৈ আছো এতিয়া। আৰু বহুত যাম, ৰাস্তা দেখাই পাইছে চব গাড়ী চাড়ী, গাড়ী মটৰ এনেকে বহুত ভিৰ। ত এতিয়া মই সেইকাৰণে ভাবিছো মই ভূতনাথত যাওঁ এবাৰ, আপোনালোককো দেখুৱাও অলপমান ভূতনাথত মানে কি হৈ আছে। বা মানে ভূতনাথত এখন মেলা হয় বুলি শুনিছো, ভূতনাথতো মেলা হয় মানে কামাখ্যা অম্বুবাচীৰ সময়ত। ত মই এতিয়া তাতে গৈ আছো, মানে ভূতনাথত পাইছোৱে আৰু অলপ দূৰ আছে। ইয়াত মানে একদম বজাৰ লগা দিছে, ইয়াত একদম মেলা মানে। কিমান দোকান আছে আৰু ভিতৰতো বহুত আছে এনেকে। আৰু এইয়া ভূতনাথ শিৱ মন্দিৰটো এইটো। মই এতিয়া ভিতৰত সোমাই গৈ আছো। চাওক এই সময়ত তাৰমানে কামাখ্যা মন্দিৰত যিমান মানুহ আছে, তাৰে মোটামুটি 1-2% মান মানুহ ইয়াতো আছে। ইয়াত চাওক কিমান ভিৰ এনেকুৱা মানে। অলপমান মই ভিতৰলৈ গৈ আছো, ভিতৰলৈ গৈ দেখুৱাই আছো মানে কি আছে ইয়াতে। ইফালে মানুহবিলাক কেনেকে বহি আছে ইয়াতে। আৰু এই ভূতনাথৰ যিটো মেইন কালী মন্দিৰ, যিটো এইটো ডাঙৰ কালী মন্দিৰটো, ত ইয়াত আহি আছে বেছিভাগ মানুহ কালী মন্দিৰত। এইফালেও আছে চাওক কিমান মানে ভক্ত। ইয়াতে মানে খানা চানা খুৱাই আছে এনেকে। আৰু এতিয়া আছো মই ভূতনাথ শ্মশানত। এয়া হৈছে ভূতনাথ শ্মশান। তাতে যিখিনি সন্যাসী আছে, সন্যাসী বিলাকে মানে নৃত্য কৰি আছে ইয়াতে, সাধু সন্যাসী বিলাক। শ্মশানৰ ইয়াতো চাগে পূজা হৈ আছে কিবা এনেকে।
ভূতনাথ ভূতনাথ শ্মশানৰ এইখিনি ঠাইতেই চিতাবিলাক জ্বলোৱা হয় এইখিনি ঠাইতে। আৰু এইখিনি ঠাইতে সন্যাসী বিলাকে আহি মানে এনেকে যজ্ঞ কৰি আছে। এইফালে চাওক বহুত কেইজন আছে সন্যাসী এইবিলাক। কলা যাদু দেখুওৱা বুলি কয় এওঁলোকে। শ্মশানত এইবিলাক সাধনা যজ্ঞ এইবিলাক কৰি আছে ইয়াতে। আপুনি বাৰু জানেনে অম্বুবাচীৰ সময়ত যে ভূতনাথত তন্ত্ৰ মন্ত্ৰ সাধনা যাগ যজ্ঞ এইবিলাক চলে। তো এয়া হৈছে ভূতনাথ শ্মশান। ইয়াতে চিতাবিলাক জ্বলোৱা হয় আৰু ইয়াতে যজ্ঞ জ্বলাই এনেকে তান্ত্ৰিকসকলে সাধু সন্যাসীবিলাকে যাগ যজ্ঞ এইবিলাক তন্ত্ৰ মন্ত্ৰ সাধনা ইয়াত কৰি থাকে অম্বুবাচী চলি থকা সময়ত। এইফালে চাওক কিমান সাধু সন্যাসী আছে, এইফালেও বহুত তান্ত্ৰিক এনেকে সিহঁতে সাধনা যাগ যজ্ঞ এইবিলাক কৰি আছে ইয়াতে। আৰু এয়া হৈছে ভূতনাথ শ্মশান। এইখিনি ঠাইতে চিতাবিলাক জ্বলোৱা হয় মানে। এইফালে চাওক। এয়া হৈছে অম্বুবাচীৰ সময়ত ভূতনাথৰ ভিতৰ ভাগ। মানে ভূতনাথত এয়া চলি আছে অম্বুবাচীৰ সময়ত। তো মানে ইয়াতে সোমাই আহিয়ে আপোনালোকে এনেকে সাধু সন্যাসী বিলাক আৰু যিখিনি ভক্ত এনেকে বহি থকা দেখা পাব। হয়তো ৰাতি ইয়াতে থাকে তেওঁলোকে। এনেকে হাজাৰ হাজাৰ মানুহ যিখিনি কামাখ্যাত সোমাব নোৱাৰিলে, তো এতিয়া তেওঁলোকে এনেকে ভূতনাথত সোমাই আছে। আৰু ইয়াতে চাওক, মানে ভাত চাত খুৱাই আছে ইয়াতে। তো মানুহ লাইন চাওক এনেকে লাইন ধৰি ধৰি মানুহে মানে ভাত খাব সোমাই গৈ আছে। থেংক ইউ। তো মানে ইয়াতে কিছুমানে কি কৰে, কিছুমান সৰু ল'ৰা ছোৱালী এই মানে প্লাষ্টিকৰ বটল যে পাতলে চাইডৰ পৰা এই বটল বিলাক মানে লয় আৰু পানী বিলাক ঢালে আৰু এনেকে বেগত ভৰাই মোনাত ভৰাই তাৰমানে। তো মানে এই পানীখিনিত কৰি পানী বটলটোৰ মূল্য বেছি সিহঁতৰ কাৰণে। পানী বটল এটা ল'ব, পানীখিনি ঢালি দিব, ডাইৰেক্ট এনে খচা মাৰি আৰু বেগত ভৰাই দিব, মোনাত ভৰাই দিব। তো পানীত কৰি মানে খালি বটলটোৰ মূল্য বেছি সিহঁতৰ কাৰণে। এইখিনি জেগাত তাৰমানে মানুহবিলাক এনেকে ৰৈ আছে ন। ধৰক এই বস্তু দিব অহা গাড়ী এখন যদি ৰখে লগে লগে দাউৰি আহিব আৰু যি পায় মানে বিস্কুটেই হওক পানীয়ে হওক মানে সেনেকে লগে লগে মনাত ভৰাব। এইফালে চাওক মনা ভৰ্তি কৰি থৈছে এইবিলাক। ইয়াত আছে পানী, বিস্কুট, ফ্ৰুটি, ঠাণ্ডা যোনে যি দি আছে মানে লৈছে আৰু মনাত ভৰাইছে তাৰমানে। এইবিলাক ৰখি আছে ইয়াতে এনেকে।